চক আমি অসমত যোৱা ৩.৫ বছৰত এটা নতুন পৰিৱেশ নিৰ্মাণ কৰাত সক্ষম হলো যিটো আগত কোনেও কল্পনা কৰা নাছিল। এতিয়া যিখিনি আমি কাম কৰিলো বিটিআৰতে হওক অসম চৰকাৰতে হওক এই কামখিনিক যদি আৰু কেইটামান বছৰ এই ধৰণে লৈ যাব পৰা যায় তেতিয়াহ'লে আমাৰ অসমখন ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠ ৰাজ্য হ'ব। শৈক্ষিক কাঠামো বনিছে, কলেজ বনিছে, কিন্তু কলেজ এখন হোৱাৰ লগে লগে তাক প্ৰকৃত মহাবিদ্যালয়লৈ ৰূপান্তৰ কৰিবৰ বাবে আৰু 5টা বছৰ লাগে। মেডিকেল কলেজ হৈছে তাক গ্ৰ' কৰোঁতে আৰু 5 বছৰ লাগে। এই ধৰণে আমি কামবিলাকৰ গছ জুপি আমি ৰুইছোঁ, কিন্তু তাক ডাঙৰ দীঘল কৰিব লাগিব। আৰু যদি আৰু 5টা বছৰ অসমে এনেকৈ এটা শান্তিৰ পৰিৱেশ পায়, অসম ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব।